পোষ্টমৰ্টেমৰ কাম আৰম্ভ হ'ব। প্ৰায় 1.5 ঘণ্টা সময় লাগিব। তাৰপিছত পাৰ্থিৱ শৰীৰ আকৌ সৰু সজাইলৈকে যাব। সৰু সজাইৰ পৰা ইয়ালৈকে আহিব। গতিকে মই ভাবোঁ 9-10টাৰ 8-9টাৰ ভিতৰত আমি তাৰ পৰা আৰম্ভ কৰিব পাৰিম আৰু ইয়াত আহোঁতে যিমানখিনি সময় লাগে। আপুনি কৈছিলে যে যিসকল লোক তেওঁলোকে খোজকাঢ়ি আহিব পাৰে এই খোজকাঢ়িটো প্ৰচেছনটোৰ লগত এখন এম্বুলেঞ্চত ঠিক কৰি 2-3খন বাছ থাকিব পৰিয়াললৈ। তেনেকৈ মানুহ আহিব খোজকাঢ়িব, কিন্তু আমি গাড়ী আহিব সেইটো সময়ত বাকী গাড়ী আহিলে ইয়াত খৰচ হৈ যাব আৰু নৰ্মেল গাড়ীও আমি ভাবি মেলি মুভমেণ্টটো বন্ধ কিমানমান বজাত ইয়ালৈ অনা হ'ব? গোটেইটো ডিপেণ্ড কৰিব সৰু সজাইৰ পৰা ইয়াত আহোঁতে কিমান সময় লাগে। গতিকে সেইটোৰ ওপৰত মোৰ কমেণ্ট দিব মই নোৱাৰিম। কিন্তু সৰু সজাইৰ পৰা আমি 8 বজাত বা 8:30 বজাত নহ'লে 9 বজাত যাত্ৰাটো আৰম্ভ কৰিম। ইয়াত কেইটাত আহি পাব সেইটোতো কোনেও ক'ব নোৱাৰে। তেওঁলোকে মোক কোৱা মতে 1.5 ঘণ্টা সময় লাগে, কিন্তু গোটেই বস্তুটো হ'ল ভিডিঅ' ৰেকৰ্ডিং হয়, প্ৰচিডিউৰ আছে, শৰীৰৰ কোনটো অংগ চাব এটা এটাকৈ তেওঁলোকে চাই যায়। আৰু মোৰো ইমান পোষ্টমৰ্টেমৰ ওপৰত আইডিয়া নাই। মোক কৈছে 1.5 ঘণ্টা সময় লাগিব। তাৰপিছত আমি সৰু সজাইলৈকে লৈ আহিম আৰু সৰু সজাইৰ পৰা যি ধৰণে অন্তিম যাত্ৰা হয় তেনেকৈ অন্তিম এতিয়া তাত আৰু চোৱাৰ কথা নাই আৰু সৰু সজাই আজি 10 মিনিট লগে লগে গুচি আহিব আৰু ৰাস্তাততো মানুহে চাব পাৰিব বেলেগ বাটতে ইয়াত চব ইয়াৰ কাম এনেকুৱা এটা ৰাতিৰ ভিতৰত যিমান কৰিব পাৰে গোটেইখিনি সম্পূৰ্ণ কৰিব। কামৰ কোনো আমি ধৰি লোৱা নাই যে এইখিনি কাম আমি কৰিম। আমাৰ যিখিনি ধৰ্মীয় কাম কৰাৰ কাৰণে যিখিনি ব্যৱস্থা সেইখিনি হৈ গ'লেই বাকীটোতো মানুহে তেনেকৈ ইয়াত কোনো ধৰক অৰ্গেনাইজ হিচাপত এনেকৈ ফাংচন পাতিলে তেনেকুৱাটো কৰা হোৱা নাই। গতিকে যোনে যেনেকৈ পাৰে তেওঁলোকে অন্তিম দৃশ্য মইতো কৈছোঁ যে খুব ভাল কৰি চোৱাৰ সুযোগ হ'ল টেলিভিশ্যন। মানুহৰ কাৰণে বা মোৰ ঘৰত মই ধন্যবাদ এনেকেই কৰিম যে টিভি স্ক্ৰীণত চালে ভাল কৰি দেখিব, এটা সৰু সৰু কথাবোৰ দেখিব। ইয়াত আহিলে বহুত কথা নেদেখিব, কাৰণ ইমান দূৰততো চকু দি দেখা নাপাব। টিভিত বহি থাকিলে আমি গোটেইখিনি দেখা পাম। গতিকে যিসকলে অলৰেডি জুবিনক এবাৰ চালে তেওঁলোকে চাব পাৰিব, কিন্তু যিসকলে একেবাৰে দেখা পোৱা নাই বা মনত ভাবি থৈ দিছে যে আমি আহিম তেওঁলোককতো আৰু বাধা দিয়াৰ কথা নাই। কিন্তু ইয়াত যিহেতু জেগাটো কম, গতিকে যাৰ য'ত লোক হয় নিজ গুণে পৰীক্ষণ কৰিব।